আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকৰ লগত মই দুই একাৰে শ্বেয়াৰ কৰিম যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যোৱা 26 ডিচেম্বৰ তাৰিখে এটা দিছপুৰ চলোৱা কাৰ্যসূচী হাতত লৈছিলে আৰু সেই দিছপুৰ চলোৱা কাৰ্যসূচীত যিদিনা লৈছিলে সেইদিনাই আমাৰ প্ৰতিনিধিবৰ্গক সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গক মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে মাতি নি তেখেতসকলৰ লগত আলোচনাত মিলিত হৈছিলে আৰু সেই আলোচনাত যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু সেই প্ৰতিশ্ৰুতি প্ৰদান মতে বৰ্তমান আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কামখিনি কিমান দূৰ আগবাঢ়িছে সেইখিনি খা খবৰ ল'বৰ কাৰণে যোৱাকালি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে আমাৰ শিক্ষামন্ত্ৰীৰ বাসভৱনত তেখেতক লগ কৰে আৰু তেখেতে জনোৱা মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমানৰ আমাৰ যিখিনি কাম আগবঢ়াই নিছে অসম চৰকাৰে সেইখিনি তেখেতে জানিবলৈ দিয়ে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে জ্ঞাত যে যোৱা 26 ডিচেম্বৰ তাৰিখে যিহেতু আমাৰ দিছপুৰ চলোৱা কাৰ্যসূচী আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ এটা দিন ঘোষণা কৰি আন্দোলনৰ কৰিছিলে আমাৰ দিছপুৰ চলোৱা কাৰ্যসূচী হাতত লৈছিলে আৰু এই দিছপুৰ চলোৱা কাৰ্যসূচীত আমাৰ একমিডেট টিউটৰ ছাৰ বাইদেউসকল জড়িত হৈ আছে আৰু আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ MELP টিউটৰ ছাৰ বাইদেউসকল জড়িত হৈ আছে আৰু যিসকল প্ৰভিন্সিয়েলাইজ আমাৰ হাইস্কুল আৰু হাই ছেকেণ্ডাৰী যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ জড়িত হৈ আছে সেই তিনিওটা সন্থা মিলি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ এটা গঠন কৰিছিলে আৰু সেই মঞ্চৰ জৰিয়তে 26 ডিচেম্বৰ তাৰিখে দিছপুৰ চলোৱা কাৰ্যসূচী হাতত তেখেতসকলে লৈছিলে আৰু তাতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেইসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গক মাতি নি যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰাৰ চেষ্টা কৰিব বা তেখেতসকলে আমাৰ যিখিনি কেবিনেট হ'ব আমাৰ 26 ডিচেম্বৰ তাৰিখৰ পৰা যিবিলাক কেবিনেট হ'ব সেই কেবিনেটত তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে উপস্থাপন কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু আমাৰ যিসকল DLED বা BEd আমাৰ যিসকল শিক্ষক টিউটৰ ছাৰ বাইদেউসকলৰ আছে তেখেতসকলক আপোনাৰ বিনা টেটত টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে নেকি সেইখিনি প্ৰচেছ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি DLED টকাখিনি বা BEd টকাখিনি টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক আমাৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব বা সমকামৰ সমপে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেইখিনি কিমান দূৰ আগবাঢ়িছে সেইখিনি বিষয়ে জানিবৰ কাৰণে যোৱাকালি আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ভাষাভৱনত আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে তেখেতক সাক্ষাৎ কৰে আৰু সেই সাক্ষাৎকালত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে আগন্তুক যিখিনি আমাৰ অসম চৰকাৰৰ বিধানসভা অধিৱেশন হ'ব বছৰেকীয়া যিখিনি বিধানসভাৰ অধিৱেশন হ'ব সেই অধিৱেশনতেই আপোনাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ বিষয়ে বা দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বুলি কৈছে বা তাতে আমাৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত হ'ব বা দৰমহা বৃদ্ধি কৰা হ'ব বুলি আমাৰ প্ৰতিনিধিবৰ্গক জনাই যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু নিশ্চয়কৈ তেখেতে জনোৱা মতে আমাৰ যিখিনি DLED টকা টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে বিনা টেটত আপোনাৰ সেইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰাৰ প্ৰচেছখিনি আইনজ্ঞ বিষয়লৈ তেখেতসকলে নটিচ কৰিছে বুলি কৈছে বা আইনজ্ঞলৈ তেখেতসকলে পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি কৈছে কিন্তু আইনজ্ঞলৈ পত্ৰ প্ৰেৰণ কৰাটো কি ধৰণে পত্ৰ প্ৰেৰণ কৰিছে বা আইনজ্ঞলৈ বিভাগলৈ কিয় প্ৰেৰণ কৰিব লগা হৈছে সেইখিনি হয়তো স্পষ্টভাৱে আমি জানিব পৰা নগ'ল বা আমাৰ কেন্দ্ৰীয় কমিটিয়ে সেইখিনি স্পষ্টভাৱে আমাক জনোৱা হোৱা নাই আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত সেইখিনি নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মনত সেই মনটোত অসংকোচ হৈ আছে কাৰণ স্পষ্ট হোৱা নাই কথাটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলে DLED বা BLED কমপ্লিট কৰা আছে সেইসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে বা টেটটো বিশেষকৈ আমাৰ LPMৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ লগত জাপি দিছে সেইখিনি টেট বিনা চাৰ্টে মানে টেটখিনি উঠাই দি বা টেটখিনি ৰেহাই দি এই DLED টকা টিউটৰ ছাৰ বাইদেউসকলক আপোনাৰ টিচাৰলৈ আপগ্ৰেড কৰাৰ যিখিনি প্ৰচেছ বা যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে আইন বিশেষজ্ঞলৈ এইখিনি পঠোৱা হৈছে বা পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি কৈছে যে আমাৰ সেইসকল টিউটৰক যিসকল DLED আছে কিন্তু টেট নাই তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে নেকি সেই বিষয়টো চৰ্চা কৰিবৰ কাৰণে আইন বিশেষজ্ঞলৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছে বুলি কৈছে কিন্তু সেইখিনি এই কথাটো বিশেষকৈ স্পষ্ট হোৱা নাই কাৰণ তেখেতসকলে কিয় আইন বিশেষজ্ঞলৈ সেইখিনি পঠিয়াবলগীয়া হ'ল সেইখিনি হয়তো আমাৰ কেন্দ্ৰীয় কমিটি স্পষ্টভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনোৱা হোৱা নাই আৰু সেইবাবেই মই মোৰ মনৰ যিখিনি
ভিতৰত প্ৰশ্ন উদয় হৈছে সেইখিনি আপোনালোকৰ লগত মই উপস্থাপন কৰিম আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব কাৰণ বিশেষকৈ আমাৰ সেইসকল যিসকল আমাৰ DLED কমপ্লিট বা BEd কমপ্লিট কৰি যিসকল টিউটৰ ছাৰ বাইদেউসকল বৰ্তমান আছে সেইসকলক আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে আইন বিশেষজ্ঞলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি কৈছে কিন্তু বিষয়টো কি ধৰণৰ কিহৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে সেইখিনি নিশ্চয় আপোনালোকে হয়তো জ্ঞাত কাৰণ আমাক মানে টেটখিনি ৰেহাই দি টেটৰ পৰা ৰেহাই দি আমাক শিক্ষকসকল আপগ্ৰেড কৰিব পাৰে নেকি সেইখিনি প্ৰচেছ বা সেইখিনি প্ৰক্ৰিয়া কিদৰে কৰিলে হ'ব সেইখিনি হয়তো আইন বিশেষজ্ঞৰ পৰা তেখেতে জানিব বিচাৰিছে কিন্তু আমি জনামতে যদি মাননীয় শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী বা আমাৰ যদি বিধানসভা অধিৱেশন হ'ব সেই অধিৱেশনত যদি আইনখন যদি সংশোধনীলৈ যদি আনে আমাৰ যিখিনি 2014 চনৰ প্ৰাধিকৰণ আইন তাত যদি আমাৰ কোনটো দফাত আমাৰ মানে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে টেট লাগিব সেই দফাটো যদি সেই বিধানসভা অধিৱেশনত যদি সংশোধনীলৈ আনে বা প্ৰস্তাৱ কৰালৈ আনে যে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আমি আমাৰ এক্সপিৰিয়েঞ্চৰ ভিত্তিত বা যি তেখেতসকলে ট্ৰেইনিং অলৰেডি কমপ্লিট কৰা হৈছে DLED কমপ্লিট কৰি থোৱা হৈছে সেইকাৰণে তেখেতসকলক টেট ৰেহাই দি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে বুলি সেইখিনি প্ৰস্তাৱ হয়তো আনি বিধানসভা অধিৱেশনত সেইখিনি আইন সংশোধনী কৰিব লাগে বুলি মই ভাবোঁ আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি প্ৰচেছ কৰিব লাগে আৰু সেয়া যদি কৰোঁ বুলি কয় তেনেহ'লে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু বিধানসভাৰ যিমানখিনি আমাৰ বিধায়ক আছে তেখেতসকলৰ প্ৰস্তাৱত সেইখিনি নিশ্চয়কৈ আমাৰ সংশোধনীলৈ আনিব আৰু তেতিয়া নিশ্চয়কৈ আৰু সেইখিনি সমস্যা সমাধান হ'ব বুলি আমাৰ মনে কয় কিন্তু কিহৰ বাবে বা কিহৰ ভিত্তিত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনোৱা মতে আমাৰ যিখিনি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছটো যিসকলৰ টেট নাই তেখেতসকলক বিনা টেটত আপগ্ৰেড কৰিব পাৰে নেকি সেইখিনি চৰ্চা কৰিবৰ কাৰণে আইন বিশেষজ্ঞলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছে কিন্তু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ মাজত সংকোচ হৈ আছে কিহৰ কাৰণে এইখিনি প্ৰেৰণ কৰিবলগীয়া হয় যদি কৰিব বিচাৰে অসম চৰকাৰে নিশ্চয়কৈ সেইখিনি সংশোধনীলৈ আনি কৰিব পাৰিলেহেঁতেন আৰু কেন্দ্ৰীয় কমিটিয়ে জনোৱা মতে আমাৰ শিক্ষামন্ত্ৰীৰ লগত তেখেতসকলে যোৱাকালি যিধৰণে আলোচনাত মিলিত হৈ তেখেতসকলে পোৱা মতে আমাক জনাইছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মিনিমাম দৰমহা তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে 25,000 বৃদ্ধি কৰাৰ তেখেতসকলে মনোভূত কৰিছে বা আমাৰ যিখিনি আমাৰ বৰ্ষাকালীন অধিৱেশন হ'ব সেই অধিৱেশনত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ প্ৰতিনিধিবৰ্গক জনায় কিন্তু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি গম পায় যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেইমতে কোনো কাম এতিয়ালৈকে আগবঢ়া নাই বা কোনো কাম তেখেতসকলে আমি কৰা দেখি পোৱা নাই কাৰণ 4 বছৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ লগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ আলোচনাত মিলিত হৈছিলে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যদি সেইমতে যদি কৰা হ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান দৰমহা নিশ্চয়কৈ বৃদ্ধি পাই আমি পাই থাকিলোহেঁতেন কিন্তু অসম চৰকাৰে সেইখিনি এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে এতিয়ালৈকে সেইখিনি প্ৰতিশ্ৰুতি পালন কৰা আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ মাজত আৰু এটা সংকোচ হৈ আছে যে আমাৰ যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আগন্তুক যিখিনি আমাৰ অসম চৰকাৰৰ বিধানসভাৰ অধিৱেশন হ'ব সেই অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব বা দৰমহা বৃদ্ধিৰ বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কৈছে মেক্সিমাম আপোনাৰ 25,000 বৃদ্ধি কৰাৰ কথা তেখেতসকলে আমাৰ সন্থাক জনাইছে কিন্তু আমি কিমান বিশ্বাসত ল'ব পাৰোঁ আমি কিমান বিশ্বাস কৰি সেইখিনি থাকিব পাৰোঁ যে বিধানসভা অধিৱেশনত আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ আহিব বুলি আমি কিমান আশা কৰি থাকিব পাৰোঁ সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ মাজত যিখিনি সংকোচ হৈ আছে সেইখিনি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ আগৰ এবাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কামবিলাক নকৰাৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এতিয়াও সংকোচ হৈ আছে তেখেতৰ কথাটো যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মানি ল'ব পৰা নাই কাৰণ তেখেতে যি ধৰণে কয় কিন্তু সেইমতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কামখিনি হৈ নুঠে কাৰণ বৰ্তমান যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অৱস্থা একেবাৰে বেয়া আৰু সামান্য এটা দৰমহালৈ তেখেতসকলে এজন ৰেগুলাৰ টিচাৰ যি ধৰণে কাম কৰিব লাগে এখন বিদ্যালয়ত ঠিক সেইমতে তেখেতসকলেও কাম কৰি আছে যিহেতু তেখেতসকলে 8:30 বজাত বিদ্যালয়ত উপস্থিত থাকি তেখেতসকলে বিদ্যালয়ৰ ছুটি টাইমলৈকে তেখেতসকলে থাকিবলগীয়া হৈছে সামান্য এটা পৰিটুকি লৈ যিটো পৰিটুকিৰ জৰিয়তে তেখেতসকলৰ পৰিয়াল চলাটো খুবেই অসুবিধা আৰু তেখেতৰ হয়তো স্কুল যোৱা বাট খৰচটো হয়তো দূৰ হ'লে নোলাব সেইখিনি পৰিটুকিৰ পৰা আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ এতিয়া বৰ্তমান তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সংক্ৰান্তত যিধৰণে আমাৰ কেন্দ্ৰীয় কমিটিক জনাইছে আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনত আমাৰ
টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে ভাল খবৰ আহিব বুলি কোৱাটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সহজে মানি ল'ব পৰা নাই আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মনৰ এটা আশা পুহি আছে যিহেতু আমাৰ 26 ডিচেম্বৰ তাৰিখৰ দিনা যিদিনা আন্দোলন হৈছিলে সেইদিনা আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গক শিক্ষামন্ত্ৰীগৰাকীয়ে মাতি নি যিধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাৰ এটা প্ৰতিশ্ৰুতি আছিলে যে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাই দিব আমাৰ সেই প্ৰতিনিধিবৰ্গক আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইটো বিচাৰিছে যে মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে অতি সোনকালে বিধানসভাৰ অধিৱেশনৰ আগতেই যাতে নেকি আমাৰ সমস্যাখিনি সমাধান কৰাৰ এটা প্ৰচেছ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে সেয়েহে আমাৰ প্ৰতিনিধিবৰ্গক আমাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে অতি সোনকালে মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেছ কৰিব লাগে বা মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা প্ৰস্তাৱ আনিব লাগে বুলি তেখেতসকলে মনৰ আশা যিখিনি মনৰ আশা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি তেখেতসকলে আশা কৰি আছে কিন্তু কাৰণ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিহেতু শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেখেতৰ প্ৰতিশ্ৰুতিতে তেখেতসকলে আশা কৰিব পৰা যোৱা নাই বা সন্তুষ্ট হৈ থাকিব পৰা নাই সেয়েহে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল প্ৰতিনিধিবৰ্গ আছে তেখেতসকলে নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক অতি সোনকালে লগ কৰাৰ প্ৰস্তাৱ আনিব লাগে আৰু তেখেতসকলক লগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা তেখেতক লগ কৰাৰ এটা সুযোগ বিচাৰিব লাগে বুলি মই ভাবোঁ যিহেতু আমাৰ 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিহেতু আমাৰ অসম চৰকাৰৰ যিখিনি বছৰেকীয়া বিধানসভা অধিৱেশন আৰম্ভ হ'ব সেই অধিৱেশন আৰম্ভ নোহোৱাৰ আগতেই যাতে নেকি আমাৰ প্ৰতিনিধিবৰ্গই শিক্ষামন্ত্ৰীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক এবাৰ লগ কৰাৰ সুযোগ বিচাৰিব লাগে আৰু যিদিনা মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমাৰ বিষয়খিনি আমি শুনিবলৈ পাম আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যে আপোনালোকৰ দৰমহা বৃদ্ধিৰ বিষয়টো আমি আগন্তুক যিখিনি অধিৱেশন হ'ব সেই অধিৱেশনত অনা হ'ব বা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কিমান দৰমহা বৃদ্ধি কৰা হ'ব সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু যিসকলৰ আপোনাৰ DLED আৰু BEd কমপ্লিট কৰি আছে সেইসকল টিচাৰলৈ আপগ্ৰেড কৰাৰ প্ৰচেছ যিখিনি কৰিব লাগে সেইখিনি আমি কৰিম বুলি যিদিনা আমি মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আমি শুনিবলৈ পাম হয়তো তেতিয়াৰ পৰাই হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ যিখিনি আশা আকাংক্ষ সেইখিনি তেখেতসকলে নিশ্চয়কৈ কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলে সন্তুষ্ট হ'ব পাৰিব বা তেখেতসকলৰ মনৰ আশাখিনি যেন ভৱিষ্যতে পাব সেইখিনি তেখেতসকলে নিশ্চয়কৈ আশা কৰিব পাৰিব বুলি তেখেতসকলৰ মনৰ যিখিনি ভাৱনা সেইখিনি তেখেতসকলে ভাবি আছে আৰু সেইবাবেই আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল প্ৰতিনিধিবৰ্গ আছে তেখেতসকলক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে মাননীয় শিক্ষামন্ত্ৰীৰ লগত যিমানখিনি ফলপ্ৰসূ আলোচনা হ'লেও যেন আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে সন্তুষ্ট হ'ব পৰা নাই আৰু সেয়েহে তেখেতসকলক অনুৰোধ কৰিছোঁ যে মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে আপোনালোকে আমাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুযোগ বিচাৰক আৰু বিধানসভা অধিৱেশনৰ আগতে যেন আপোনালোকে লগ কৰাৰ প্ৰচেষ্টা কৰক অন্যথা নিশ্চয়কৈ হয়তো আমাৰ সেই বিধানসভা অধিৱেশনটো যদি পাৰ হৈ যায় তেনেহ'লে নিশ্চয়কৈ আমাৰ 2025 চনটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আশা আকাংক্ষ সেইখিনি হেৰাই থাকিব আৰু সেইখিনিও নোপোৱা হ'ব আৰু তেখেতসকলে আগৰ বছৰবিলাকত যিধৰণে পাৰ কৰি গৈ আছে ঠিক তেনেকৈ হয়তো 2025 চনো পাৰ হ'ব নেকি আৰু সেয়ে তেখেতসকলৰ মনত ভয় হৈ আছে আৰু সেইকাৰণে কেন্দ্ৰীয় কমিটিক তেখেতসকলে বাৰম্বাৰকৈ ক'ব বিচাৰিছে যে আপোনালোকে শিক্ষামন্ত্ৰীৰ জৰিয়তে যাতেই নেকি আমাৰ মুখ্যমন্ত্ৰীক এবাৰ হ'লেও আপোনালোকে সাক্ষাৎ বিচাৰক আৰু লগ কৰা এটা সুযোগ লওক আৰু যদিহে লগ পায় তেনেহ'লে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সমস্যাৰ বিষয়ে যিধৰণে ক'ব বা যিধৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইখিনি তেখেতসকলে নিশ্চয়কৈ বক্তব্য কৰিব বা আমাক শুনাব বা আপোনালোকক জনাব আৰু এয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে তেতিয়াহে সন্তুষ্ট হ'ব পাৰিব বুলি আমাৰ হয়তো বহুতো টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছে আৰু নিশ্চয়কৈ হয়তো মাননীয় শিক্ষামন্ত্ৰীয়ে কোৱা মতে যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আগন্তুক যিখিনি বিধানসভাৰ অধিৱেশন বাজেট আছে বছৰেকীয়া বাজেট তাত যদি আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা মতে যদি সেইখিনি যদি প্ৰচেছ কৰে নিশ্চয়কৈ সেইখিনি ভাল খবৰ আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি আশা আকাংক্ষ যাতে নেকি সেই অধিৱেশনতেই পূৰ্ণ হওক সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কামনা কৰি আছে আৰু বিশেষকৈ আমাৰ যিসকল সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গই অশেষ কষ্টৰে তেখেতসকলে আগবাঢ়ি আহিছে আৰু তেখেতসকলক নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে উৎসাহ উদ্দীপনা যোগাব বুলি আশা ৰাখিলোঁ আৰু আমাৰ ফালৰ পৰাও তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু
আৰু নিশ্চয়কৈ আপোনালোকক আৰু শেষত মই অনুৰোধ কৰিম আপোনালোকে শিক্ষামন্ত্ৰীৰ যিখিনি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিতে আপোনালোকে আশা কৰি নাথাকি বা সেই প্ৰতিশ্ৰুতিতে আপোনালোকে সীমাবদ্ধ নাথাকি নিশ্চয়কৈ তাৰ পৰাও আগুৱাই যাবলৈ চেষ্টা কৰক বিশেষকৈ শিক্ষামন্ত্ৰীৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেছ কৰক আৰু সুযোগ বিচাৰক তেখেতৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যিদিনা আমাৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব হয়তো সেইদিনাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মনৰ আশা আকাংক্ষা সেইখিনি পূৰ্ণ হ'ব বুলি নিশ্চয়কৈ আমি ভাবিব পাৰিম আৰু সেয়ে সদৌ সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গক বাৰম্বাৰকৈ অনুৰোধ জনাইছোঁ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এবাৰ সুযোগ বিচাৰক আৰু নিশ্চয়কৈ আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি আগৰবাৰতো প্ৰদান কৰি আহিছে সেইমতে কিন্তু এতিয়ালৈকে কাৰুকাৰ্য হোৱা নাই সেয়াই নিশ্চয়কৈ আপোনালোকক মই আৰু এবাৰ শেষত অনুৰোধ কৰিম আপোনালোকে সাৱধান হওক আপোনালোকে হয়তো মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতিত হয়তো আপোনালোকে সীমাবদ্ধ নাথাকি বা তেখেতৰ প্ৰতিশ্ৰুতিত আপোনালোকে ভুল নুবুজি এই তেখেতসকলৰ জৰিয়তে আপোনালোকে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুযোগ বিচাৰিব বুলি আশা ৰাখিলোঁ কাৰণ অন্যথা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি 2025 চন সেইখিনি সময়ো যেন পাৰ হৈ নাযাওক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা বাগে তাকি যাতে নেকি 2025ত আপোনালোকৰ নেতৃত্বত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হওক আৰু তেখেতসকলৰ যিখিনি সমস্যা সেইখিনি সমাধা হওক আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমপে আমাক প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু সেয়া নিশ্চয়কৈ আমাৰ কাৰণে প্ৰাপ্য আৰু সেইকাৰণে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক আমাৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 25,000কৈ বৃদ্ধি কৰা হ'ব আগন্তুক আমাৰ বিধানসভা অধিৱেশনত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কোৱা কথাটো আমি কিমান সন্তুষ্ট ল'ব পাৰোঁ কিন্তু আমি সেইখিনিয়ে বিচৰা নাই কাৰণ আমাৰ আৰু সেইখিনি কৰি দিয়াৰ পাছতো আমাৰ সমস্যা বাকী থাকিব আৰু সেইকাৰণে আমি বিচাৰিব লাগিব যে আমাক সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমপে আমাক প্ৰদান কৰিব লাগিব তেতিয়াহে আমি সন্তুষ্ট হ'ব বা তেতিয়াহে আমাৰ প্ৰাপ্যখিনি আমি পাবলৈ সক্ষম হ'ব বা আমাৰ যিখিনি মনৰ আশা আকাংক্ষা তেতিয়াহে আমাৰ পূৰণ হ'ব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো সেইখিনি ভাবি আছে আৰু সেইকাৰণে আমাক আৰু সদৌ সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গক মই বাৰম্বাৰকৈ মোৰ ভিডিঅ'ৰ জৰিয়তে কৈ আছোঁ যে আপোনালোকে আমাৰ শিক্ষামন্ত্ৰী যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে যদি কামখিনি হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ কিন্তু সেইমতেও যদি নহয় তেনেহ'লে নিশ্চয়কৈ 2025 চনো আমাৰ কাৰণে পাৰ হৈ গৈ থাকিব আৰু সেয়েহে আপোনালোকে আমাৰ শিক্ষামন্ত্ৰীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুযোগ বিচাৰিব লাগে আৰু আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি যাতে নেকি আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব সেই অধিৱেশনতে যেন সমাধা কৰাৰ এটা সিদ্ধান্ত ল'ব লাগে বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আপোনালোকে সেইখিনি দাবী উত্থাপন কৰিব লাগে আৰু নিশ্চয়কৈ আপোনালোকৰ নেতৃত্বত আমাৰ সমস্যাখিনি অতি সোনকালে সমাধা হওক সেয়ে কামনা কৰিলোঁ আৰু সেয়েহে আপোনালোকে নিশ্চয়কৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি যে আপোনালোকে সীমাবদ্ধ নাথাকি আপোনালোকে সাৱধান হৈ যাতে নেকি আগবাঢ়ক আৰু আমাৰ সমস্যাখিনি সমাধা কৰা এটা পথ বিচাৰক অন্যথা আমাৰ হয়তো 2025 চনো এইদৰে আগৰবাৰ যিধৰণে আমাৰ পাৰ হৈছে এইধৰণে যাতে নেকি পাৰ হৈ নাযায় সেয়েহে আপোনালোকক মই বাৰম্বাৰকৈ কৈ আছোঁ আপোনালোকে সাৱধান হৈ আগবাঢ়ক কাৰণ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক বহুতো বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু সেইমতে কোনো কাম হোৱা আমি দেখিবলৈ পোৱা নাই আৰু যাতে নেকি এইবাৰো যাতে নেকি সেইমতে নহওক সেয়ে আমি কামনা কৰিলোঁ আৰু আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰচেষ্টাত যাতে নেকি আমাৰ কামখিনি কিঞ্চিত পৰিমাণ হ'লেও আমি আশাৰ এটা ৰেঙনি পাবলৈ সক্ষম হ'বলৈ গৈ আছোঁ আৰু সেয়ে যাতে নেকি আমাৰ মনৰ কামনাবিলাক পূৰণ হওক আৰু শেষত আপোনালোকক মই অনুৰোধ কৰিম আপোনালোকে শিক্ষামন্ত্ৰীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক বিধানসভা অধিৱেশনৰ আগত এবাৰ লগ কৰা এটা সুযোগ বিচাৰক কাৰণ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকক মুখ্যমন্ত্ৰীক লগ কৰাই দিম বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক কথা দিছিলে আৰু সেইমতে আপোনালোকে সেইখিনি সুযোগ বিচাৰাৰ সময় আহিছে আৰু সেই সুযোগ বিচাৰি নিশ্চয়কৈ আপোনালোকে যাতে নেকি মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ এটা সুযোগ পাওক সেয়ে কামনা কৰিলোঁ আৰু শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে যেন আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ আশা আকাংক্ষা 2025 চনত পূৰ্ণ হওক সেয়ে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় আইকম